আজি আমি কেইটামান ইম্পৰ্টেণ্ট ফিল আপ দি ব্লেংকছ তোমালোকৰ আহি থকা এক্সামত দৰকাৰ হ'ব, এইটোৰ ওপৰত কেইটামান সলিউশ্যন বনাম। অ'কে, তো নাম্বাৰ 1টো কি কৈছে ইয়াত চোৱা, ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ লোন ইজ টু বি ক্ৰেডিটেড টু হিজ ডেছ একাউণ্ট। তো ইয়াত তোমালোকৰ যদি মনত আছে, মই ক্লাছত ডিছকাছ কৰিছিলোঁ, ইণ্টাৰেষ্ট অন লোন ইজ টু বি ক্ৰেডিটেড টু হিজ একাউণ্ট। তাৰমানে ছাপ'জ দিছ ইজ এ ফাৰ্ম, এইটো হ'ল পাৰ্টনাৰ এজন, পাৰ্টনাৰে ফাৰ্মক লোন দিছে, লোন। সেই লোনটো দিয়াৰ বাবে ফাৰ্মে পাৰ্টনাৰক ইণ্টাৰেষ্ট দিব লাগে, ঠিক আছে নে নাই? যেতিয়া আমি বেংকৰ পৰা লোন লওঁ তো বেংককো আমি ইণ্টাৰেষ্ট দিব লাগে। চিমিলাৰলি এইটো এতিয়া পাৰ্টনাৰটোৱে আমাক লোন দিছে বেংকৰ জগাত, তেতিয়াহ'লে আমি তেওঁক ইণ্টাৰেষ্ট দিব লাগিব। এই ইণ্টাৰেষ্টটো আমাৰ কাৰণেতো এটা এক্সপেন্স হয়, ঠিক আছে? তো ইণ্টাৰেষ্ট একাউণ্ট ডেবিট হ'ব টু পাৰ্টনাৰ্ছ। কি হ'ব? জেনেৰেলি ষ্টুডেণ্টে ক'ব ছাৰ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট হ'ব, কাৰণ পাৰ্টনাৰৰ কেপিটেলত পাৰ্টনাৰৰ চেলাৰী যায়, পাৰ্টনাৰৰ কমিশ্যন যায়, চব যায়। তো ডেটছ ৱাই ইণ্টাৰেষ্ট অন লোনটো পাৰ্টনাৰৰ কেপিটেল একাউণ্টত যাব ছাৰকে, এনেকৈ ষ্টুডেণ্টে ভাবিব। বাট ইটছ ৰং, পাৰ্টনাৰৰ কেপিটেল একাউণ্টত নাযাব। লোনৰ ওপৰত ইণ্টাৰেষ্ট পালে পাৰ্টনাৰ্ছ লোন একাউণ্টতেহে জমা হ'ব। তো এইটো কাৰণে ইয়াত লিখিব লাগিব টু হিজ লোন একাউণ্ট। লোনটো একদম ছেপাৰেটলি চোৱা হয়। যেতিয়া পাৰ্টনাৰৰ পৰা লোন লোৱা হয় নহয়, সেই লোনৰ লগত জড়িত থকা ইণ্টাৰেষ্ট বা লোনৰ লেনদেন যি হ'ব সেই টোটেলি এইটো ছেপাৰেটলি হিচাপ কৰা হ'ব। এইটো পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টৰ লগত কানেকশ্যন নাথাকে। চ' তোমালোকে মনত ৰাখিবা, ইণ্টাৰেষ্ট অন পাৰ্টনাৰ্ছ লোন একাউণ্ট ইজ টু বি ক্ৰেডিটেড টু হিজ লোন একাউণ্ট। তাৰপিছত আমি আহি যাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ 2, ইফ দেয়াৰ ইজ এনি প্ৰফিট অন ৰিভেলুৱেশ্যন একাউণ্ট। ৰিভেলুৱেশ্যন একাউণ্ট জানাই নহয়, য'ত এছেটছ আৰু লাইবিলিটিছৰ নতুনকৈ ভেলুখিনি হিচাপ কৰা হয়। তো সেইটো একাউণ্টত যদি প্ৰফিট ওলায়, আমি এছেট আৰু লাইবিলিটিটো তুলনা কৰিম, তুলনা কৰাৰ পিছত আমি চাম নেট প্ৰফিট হ'লে নেট লছ হ'ল। যদি প্ৰফিট ওলালে সেই প্ৰফিটটো শ্বেয়াৰ কৰি দিব লাগিব, শ্বেয়াৰ কৰি দিব লাগিব ডেছ পাৰ্টনাৰ ইন ডেছ ৰেচিঅ'। তো ইয়াত কি হ'ব? এইটো সদায় হ'ব অল্ড পাৰ্টনাৰ আৰু অল্ড ৰেচিঅ'ত। এইটো কি হয় ঘটনাটো? ছাপ'জ এইটো 3জন পাৰ্টনাৰ আছে। এতিয়া ইন কেছ অফ এডমিশ্যন এজন নতুনকৈ পাৰ্টনাৰ আহি আছে, এডমিশ্যন হৈ আছে। চ' এতিয়া এডমিশ্যন যেতিয়া ই হ'ব, সেইখিনি সময়ত এডমিশ্যন হোৱাৰ মানে আগত, সেই মুহূৰ্তত আমি কি কৰিম, এই 3জন পাৰ্টনাৰৰ ফাৰ্মত যোনবিলাক এছেটছ আছে, এছেটছ আৰু যিবিলাক লাইবিলিটিছ আছে সেইবিলাকৰ এটা ৰিভেলুৱেশ্যন ওলাম। ৰিভেলুৱেশ্যন কৰি পেলাই, কাৰণ এছেটছ এণ্ড লাইবিলিটিছ অলৱেজ চেঞ্জ হৈ থাকে। তো পৰিৱৰ্তন হৈ পেলাই কিমান হ'ল, এছেটছ বাঢ়িল কমিল, লাইবিলিটিছ বাঢ়িল কমিল কৰি পেলাই নেট ফিগাৰ ওলাম। হয়তো প্ৰফিট হ'ব নহ'লে লছ হ'ব। যদি প্ৰফিট হয় বা লছ হয়, যিয়ে হ'ব সেইটো কি কৰিব লাগে, সেইটো সেই প্ৰফিট আৰু লছটো সিহঁতৰ মাজত ভগাই দিব লাগে, ঠিক আছে? এইটো এই পাৰ্টনাৰজন অহাৰ আগতে কৰিব লাগিব। সেইকাৰণে এই পাৰ্টনাৰটোতো নিউ পাৰ্টনাৰ হৈ গ'ল আৰু এইখিনি পাৰ্টনাৰ অল্ড পাৰ্টনাৰ হৈ গ'ল। তো অল্ড পাৰ্টনাৰৰ মাজত প্ৰফিটটো শ্বেয়াৰ কৰি দিব লাগিব। আৰু নিউ পাৰ্টনাৰটো অহাৰ পাছত এটা নিউ ৰেচিঅ' হৈ যাব, নিউ PSR, প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। আৰু তাৰ আগত এটা অহাৰ আগত এটা ৰেচিঅ' থাকিব, এইটো হ'ল অল্ড PSR। তো এই প্ৰফিটটোৰ ডিষ্ট্ৰিবিউশ্যন হ'ব ইহঁতৰ মাজত অল্ড PSRত হ'ব লাগিব, নিউ PSRত হ'ব নোৱাৰিব। সেইকাৰণে ইয়াত লিখিছোঁ মই, অল্ড পাৰ্টনাৰৰ মাজত ডিষ্ট্ৰিবিউশ্যন হ'ব অল্ড ৰেচিঅ'ত। গম পালা? নেক্সট কুৱেশ্যনত আহি গ'লোঁ। ইয়াত ক'লে এমাউণ্ট ডিউ টু ৰিটায়াৰিং পাৰ্টনাৰ ইজ টু ট্ৰান্সফাৰ টু হিজ ডেছ একাউণ্ট ইন কেছ ইট ইজ নট পেইড ইমিডিয়েটলি। তাৰমানে ইয়াত কি ক'ব বিচাৰিছোঁ, ছাপ'জ এইটো এটা ফাৰ্ম হয়, এইবিলাক কথা চব আমি আগতেও বুজাই দি আছে ক্লাছত। তো ইয়াত ধৰা 3জন পাৰ্টনাৰ আছে, এই পাৰ্টনাৰটো ৰিটায়াৰ হৈ গ'ল, ওলাই গ'ল। এতিয়া ই যেতিয়া ৰিটায়াৰ্ড হৈ যাব, তেতিয়া ফাৰ্মে এই পাৰ্টনাৰটো যেতিয়া ৰিটায়াৰ্ড হৈ যাব, তেতিয়া ফাৰ্মে ইয়াক
ই যোনটো পাবলগীয়া পইচা আছে সেই পইচাটো দিব লাগিব তো এইটোক কয় এমাউণ্ট ডিউ টু ৰিটায়াৰিং পাৰ্টনাৰ তো যোনটো পইচা আছে ইয়াক দিব লাগিব ফাৰ্মে ইয়াৰ ওচৰত যোনটো দিবলগীয়া আছে সেই পইচাটো দিব লাগিব তো এতিয়া কেতিয়াবা কি হয় ফাৰ্মৰ ওচৰত সেই এনাফ কেছ নাই ইয়াক দিবলৈ সাপোজ ওলাই গ'ল ইয়াক 10 লাখ ৰুপিজ দিব লাগে ইয়াৰ টোটেল যোনটো পইচা পাবলগীয়া আছে ইমান দিন বিজনেছ কৰাৰ বাবে ইয়াৰ হিচাপত 10 লাখ টকা দিব লাগে এতিয়া ফাৰ্মৰ ওচৰত ইমিডিয়েটলি 10 লাখ টকা নাই ফাৰ্মে ধৰা কিবা মেনেজ কৰি পেলাই 2 লাখ দি দিলে বাকি 8 লাখ পিছত দিব সেই 8 লাখটো কি হিচাপে দেখাবা ইমান দিন যেতিয়া আছিলে ফাৰ্মত তেতিয়া ইয়াৰ হিচাপ নিকাছখিনি ক'ত হৈছিলে কেপিটেলত সদায় পাৰ্টনাৰৰ কেপিটেল একাউণ্ট মেইনটেইন হৈ থাকে সেই কেপিটেলতে সব হিচাপ নিকাছ হয় ই কিমান লৈ গৈছে কিমান পাবলগীয়া আছে সব ইয়াত থাকে এতিয়া যেহেতু ই ফাৰ্মৰ পৰা ওলাই গ'ল ইয়াৰ কেপিটেল একাউণ্টটো বন্ধ হৈ যাব তেতিয়াহ'লে আমি ক'ত দেখাম এতিয়া এই টকাটো ক'ত দেখাম 8 লাখ টকাটো যে দিবলগীয়া আছে ই ফাৰ্মৰ পৰা ওলাই যোৱাৰ পাছতো ইয়াৰ ফাৰ্মৰ লগত এটা সম্পৰ্ক থাকি গ'ল ই 8 লাখ টকা ফাৰ্মৰ পৰা পায় তেতিয়াহ'লে আমি এই 8 লাখ টকাটো ক'ত দেখাম তেতিয়া আমি কি কৰিম ইয়াৰ নামত এটা লোন একাউণ্ট খুলি দিম লোন একাউণ্ট এই লোন একাউণ্টটো এইটো বুজাব যে এই পাৰ্টনাৰজনৰ পৰা ফাৰ্মে লোন লৈ থৈছে 8 লাখ টকা বিকজ ইমিডিয়েটলি দিব পৰা নাই তো ইয়াত লিখা আছে এইটো চোৱা amount due to retiring partner is to be transferred to his loan account in case it is not paid immediately ঠিক আছে unrecorded asset when realized are credited to dash account unrecorded asset যেতিয়া ফার্ম বন্ধ হয় ডিসলিউশন হয় তেতিয়া ফার্মৰ যিমান এসেটস আছে আৰু যিমান লাইবিলিটিজ আছে এই গোটেইখিনি ক'ত আহি যায় ৰিয়েলাইজেশ্যন একাউণ্টত ৰিয়েলাইজেশ্যন একাউণ্ট সব ইয়াত সোমাই যায় তাৰমানে এছেট কনভাৰ্ট হৈ যায় ৰিয়েলাইজেশ্যনত লাইবিলিটিও কনভাৰ্ট হৈ যায় ৰিয়েলাইজেশ্যনত তাৰপিছত যেতিয়া এছেটখিনি চেল হয় ইয়াত আহি গ'ল এছেটছ এতিয়া এছেট যদি চেল হয় আচ্ছা চেল হোৱাটোক কেতিয়াবা ৰিয়েলাইজ হোৱা বুলিও কয় ৰিয়েলাইজ বুলিও কয় এছেট যেতিয়া ৰিয়েলাইজড হয় তেতিয়া আমি কি দেখাওঁ এনেকৈ নেদেখাওঁ যে স্যাৰ কেছ একাউণ্ট ডেবিট টু এছেট জেনেৰেলি এছেট চেল হ'লে আমি এনেকৈ এণ্ট্ৰি দিওঁ কেছ একাউণ্ট ডেবিট টু এছেট বাট এইটো ক্ষেত্ৰত আমি ইয়াত কেছ একাউণ্ট ডেবিট টু এছেট লিখিব নোৱাৰোঁ আমি ইয়াত কি লিখিব লাগিব কেছ একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন কাৰণ এছেট আৰু এছেট হৈ থকা নাই এছেট ৰিয়েলাইজেশ্যনলৈ পৰিৱৰ্তন হৈ গ'ল সেইকাৰণে কেছ একাউণ্ট ডেবিট টু এছেট লিখিব লাগে তো এইটো হৈ গ'ল ৰেকৰ্ডেড এছেটৰ কাহিনী যোনটো এছেট স্যাৰ ৰেকৰ্ড হৈ আছিলে আগৰ পৰা সেই তাৰ কাহিনী কেতিয়াবা ফাৰ্মত কি হয় কিছুমান আনৰেকৰ্ডেড এছেটো ওলাই যায় স্যাৰ এনেকুৱা এছেট যোনটো স্যাৰ আমাৰ ৰেকৰ্ডতে নাছিলে আমি হিচাপত দেখাই নাই পিছত যেতিয়া ফাৰ্ম বন্ধ হৈ আছে তেতিয়া গম পালোঁ আৰু আমাৰ ইয়াত এটা পুৰণা কম্পিউটাৰ আছিলে কিবা এটা ওলাই গ'ল তেতিয়া আমি কি কৰিম তেতিয়া এই এছেটো নাই এতিয়া তুমি যদি আকৌ কৰা তেতিয়াহ'লে স্যাৰ এইটোতো এছেট ৰেকৰ্ডে হোৱা নাই তাৰমানে এইটো ৰিয়েলাইজেশ্যনত অহাও নাই তেতিয়াহ'লে আমি স্যাৰ এনেকৈ কৰোঁ জেনেৰেল লিষ্টলৈ এইটো ভুল কৰি পেলাই স্যাৰ আমি তেতিয়াহ'লে এইটো কাম কৰোঁ ইয়াত আমি এইটো এণ্ট্ৰি দি দিওঁ কেছ একাউণ্ট ডেবিট টু এছেট ইয়াত এইটো এণ্ট্ৰি দি পেলাওঁ এইটো কৰিলেও ভুল হৈ যাব এইটো কৰিলে কিয় ভুল হ'ব কাৰণ ইয়াত তুমি যে টু এছেট লিখিলা টু এছেট লিখিবৰ কাৰণে তোমাৰ তাত এছেট আগৰ পৰা ডেবিট থাকিব লাগিছিলে নহয় যিহেতু এছেটটো আনৰেকৰ্ডেড হয় তোমাৰ ওচৰত আগৰ পৰা এছেট ডেবিট নাই তো তুমি এনেকৈ ডেবিট নথকা এছেটটো ক্ৰেডিট কেনেকৈ কৰিবা চ' ডেটছ ৱাই এইটো এণ্ট্ৰি দিলেও ভুল হৈ যাব তেতিয়াহ'লে কি কৰিম স্যাৰ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি এটা বস্তু জানো স্যাৰ ৰিয়েলাইজেশ্যন যিমান ক্ৰেডিট হ'ব ৰিয়েলাইজেশ্যনটো ইমানে আমাৰ প্ৰফিট বাঢ়ি থাকিব ইমানে আমাৰ কি হৈ থাকিব প্ৰফিটটো বাঢ়ি থাকিব তো এই ঘটনাটো হোৱাৰ কাৰণে আমি অনুভৱ কৰিব পাৰি আছোঁ স্যাৰ আমাৰ প্ৰফিট কিন্তু বাঢ়িছে কিয় কাৰণ স্যাৰ এটা এছেট যোনটো আনৰেকৰ্ডেড মোৰ তাত ৰেকৰ্ডতে নাছিলে সেই এছেটটো ওলাই আহিলে আৰু এইটো আমি এতিয়া ৰিয়েলাইজ কৰিছোঁ মানে বেচিছোঁ তেতিয়াহ'লে এইটো আমাৰ প্ৰফিট হ'ল নে নহ'ল প্ৰফিট হৈ গ'ল এটা সম্পত্তি যোনটো আমি আগৰ পৰা গম পোৱা নাছিলোঁ এইটো পাই গ'লোঁ চ' ইন ডেট কেছ
আমি কি কৰিম এই আনৰেকৰ্ডেড এছেটটো আমি ৰিয়েলাইজ কৰাৰ বাবে যোনটো আমাৰ প্ৰফিট হৈছে সেইটো এণ্ট্ৰিটো আমি এনেকৈ শ্ব' কৰিম কেছ একাউণ্ট ডেবিট টু ৰিয়েলাইজেশ্যন একাউণ্ট এনেকৈ শ্ব' কৰিম তো ইয়াত আমি কি কৰিলোঁ ৰিয়েলাইজেশ্যনক ক্ৰেডিট কৰি দিলোঁ ছাৰ ৰাইট ৰিয়েলাইজেশ্যন ক্ৰেডিট হোৱাৰ লগে লগে আমাৰ প্ৰফিট বাঢ়ি গ'ল প্ৰফিট হৈ গ'ল যোনটো নেকি একচুৱেলি হ'ব লাগিছিলে তো এইটো এণ্ট্ৰি আমি দিম ইয়াত এইটো এণ্ট্ৰি দিব নোৱাৰিম আৰু বেলেগ একো উপায় নাই তেতিয়া আমাৰ এইটোৱে দিব লাগিব তো ইয়াত কি লিখিম আমি আৰ ক্ৰেডিটেড টু ৰিয়েলাইজেশ্যন একাউণ্ট নেক্সট কুৱেশ্যন when partners capital account are fixed their dash account are prepared এইটো আমি সবে জানো কি হ'ব পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ফিক্স থাকিলে কাৰেণ্ট একাউণ্ট খুলিব লাগে এইটো তো আৰু একো নাই ইয়াত পাৰ্টনাৰ্ছ লোন একাউণ্ট ইজ পেইড বিফৰ পে'মেণ্ট ছাপ'জ ধৰা এইটো এটা ফাৰ্ম হয় এই ফাৰ্মটোত এতিয়া পাৰ্টনাৰৰ লোন একাউণ্ট আছে আৰু পাৰ্টনাৰৰ কেপিটেল একাউণ্টো আছে দুটাই ফাৰ্মৰ কাৰণে লাইবিলিটি হয় অ'কে দুটাই ফাৰ্মৰ কাৰণে লাইবিলিটি হয় ছাৰ কেনেকৈ বিকজ ফাৰ্মে এই লোনটো মিটাব লাগিব পইচা দি পেলাই আৰু এই কেপিটেলটো এদিন পাৰ্টনাৰহঁতক দি দিব লাগিব চ' এই ডেটছ ৱাই দুটাই ফাৰ্মৰ কাৰণে লাইবিলিটি হয় এতিয়া ইয়াত কৈছে পাৰ্টনাৰ লোন একাউণ্ট ইজ পেইড পাৰ্টনাৰৰ যোনটো লোন একাউণ্ট আছে এইটো পে' কৰিব লাগিব বিফ'ৰ পে'মেণ্ট অফ কি হ'ব কেপিটেল এই কথাটো মনত ৰাখিবা মানে লোনটো যে এটা পাৰ্টনাৰে যদি ফাৰ্মক পইচা দিয়ে আৰু ভালকৈ বুজাইছোঁ ৰ ছাপ'জ এইটো এটা ফাৰ্ম হয় আৰু এইজন এজন পাৰ্টনাৰ হয় ঠিক আছে তো এতিয়া ফাৰ্মক তেওঁ মানি দিছে মানি অ'কে মানি দিছে মানি এবাৰ দিছে কেপিটেলৰ হিচাপত যে মই এইটো বিজনেছ কৰিম আপোনাৰ লগত আপোনাক মই কেপিটেল দিছোঁ ফাৰ্মক দিলে আকৌ ফাৰ্মত পইচা প্ৰয়োজন হ'ল তেওঁ আকৌ মানি দিছে বাট এইবাৰ যে মানি দিছে নহয় এইবাৰ মানি কেপিটেল হিচাপে দিয়া নাই লোন হিচাপে দিছে লোন এতিয়া দুটাইতো মানি দিয়াই বুজাই আছে খালি নামটো বেলেগ এটা কেপিটেল এটা লোন কিন্তু ফাৰ্মৰ কাৰণে বেছি ডাঙৰ লাইবিলিটি ক'ব পাৰা বেছি ডাঙৰ লাইবিলিটি হ'ল লোনটো কিয় লোনটো ফাৰ্মে আগতে মিটাব লাগিব লোনটোৰ ওচৰত ফাৰ্ম বেছি বাধ্য বেছি অব্লিগেশ্যন আছে দেন কম্পেয়াৰ টু কেপিটেলতকৈ লোনটো বেছি আগত দিব লাগিব তো সেইকাৰণে এই কথাটো কৈছে পাৰ্টনাৰ্ছ লোন একাউণ্ট ইজ পেইড বিফ'ৰ পে'মেণ্ট অফ কেপিটেলো লোনটো লোন কিন্তু কেপিটেলতকৈ লোনটো ডাঙৰ লোন এইকাৰণে লোনটো আগত দিব লাগিব সেই কথাটো কৈছে if a partner take over a liability of the firm the partner's capital account is কি হ'ব এইটো এটা ফাৰ্ম হয় বুজিব চেষ্টা কৰা ফাৰ্মৰ লাইবিলিটি আছে ফাৰ্মৰ এছেটছ আছে আৰু এইটো পাৰ্টনাৰ হয় অ'কে তুমি নিজে ভাবিবা হা কথাটো এতিয়া পাৰ্টনাৰে যদি এছেটটো লৈ যায় ফাৰ্মৰ পৰা যে আপোনাৰ এই এছেটটো মই লৈ যাওঁ তেতিয়াহ'লে আমি কি কৰিম তেওঁৰ খাতাত আমি কোন হয় আমি ফাৰ্ম হয় দিছ ইজ আমি আমি কি কৰিম আমি তেওঁৰ খাতাৰ পৰা পইচা কাটি দিম নে নিদিম হয়নে নহয় তো তেওঁৰ খাতাৰ পৰা পইচা কাটি দিম যে আপুনি সম্পত্তি লৈ গৈছে আপোনাৰ খাতাৰ পৰা আমি পইচা কাটি দি আছোঁ তো পইচা কাটাটো মানে কি পইচা কাটাটো মানে মাইনাছ কৰা তো তেওঁৰ খাতা কোনটো আছিলে তেওঁৰ খাতাটোৰ নাম হ'ল কেপিটেল একাউণ্ট খাতা মানেতো একাউণ্ট তো একাউণ্ট কেপিটেল একাউণ্টৰ পৰা আমি পইচা কাটিম তো পইচা যদি আমি কাটো তেতিয়াহ'লে মাইনাছ কৰিব লাগিব তো মাইনাছ কৰে কেনেকৈ কেপিটেল একাউণ্ট মাইনাছ কেনেকৈ হয় ছাৰ ডেবিট কৰিলে মাইনাছ হয় কেপিটেল একাউণ্ট ডেবিট কৰিলে মাইনাছ হয় আচ্ছা তো এইটো কেছতে আমি গম পাই গ'লোঁ এছেট এতিয়া বন্ধ কৰিলোঁ ই এছেট লৈ গ'ল এছেটৰ হিচাপ হৈ গ'ল হা এতিয়া কি হ'ল আকৌ এদিন ই লাইবিলিটি লৈ গ'ল মানে ফাৰ্মে কাৰোবাৰ ওচৰত ধাৰ দিবলগীয়া আছিলে ধাৰ মাৰিবলগীয়া আছিলে
পাৰ্টনাৰজনে ক'লে ঠিক আছে আপুনি মাৰিব নালাগে, মই মানুহটো মোৰ ঘৰৰ ওচৰত থাকে, মই পইচাটো দি দিম গৈ পেলাই। তো এইটো মানে ফাৰ্মৰ পৰা পাৰ্টনাৰজনে লাইবিলিটি লৈ গ'ল। তো এইটো ফাৰ্মৰ কাৰণে এটা উপকাৰ কৰিলে, হয়নে নহয়? তো এতিয়া ফাৰ্মে ইয়াৰ খাতাত কি কৰিব যে আপুনি মোৰ পইচাটো দি দিছে, আপোনাৰ খাতাত মই এইটো হিচাপ যোগ কৰি দি আছোঁ, হয়নে নহয়? তো প্লাছ কৰি দিম। এতিয়া এছেটটো লওঁতে যেতিয়া মাইনাছ কৰিছোঁ, তেতিয়া লাইবিলিটি লওঁতে আমি কি কৰিম? প্লাছ কৰি দিম। প্লাছ কেনেকৈ হ'ব? ক্ৰেডিট কৰিব লাগিব। তো ইয়াত কি কৰিব লাগিব? ইফ এ পাৰ্টনাৰ্ছ টেকেন অভাৰ এ লাইবিলিটি অফ দি ফাৰ্ম, দি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইজ ক্ৰেডিটেড। কি হ'ব? ক্ৰেডিটেড। এইটোৱে। নেক্সট কুৱেশ্যন, ইন এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড, a partners who advance money to the firm beyond the amount of his or her capital is entitled to get interest thereon at the rate of -% per annum as per Partnership Act. অলপ ইয়াত হেৰি আছিলে, ঠিক কৰি দিলোঁ। দেয়াৰন, ইণ্টাৰেষ্ট দেয়াৰন। আচ্ছা, ইয়াত কি কৈছে কুৱেশ্যনটো? ইন এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড, যেতিয়া পাৰ্টনাৰশ্বিপ ডিড নাথাকিব, পাৰ্টনাৰশ্বিপ ডিড মানে এগ্ৰিমেণ্ট নাই, পাৰ্টনাৰ্ছৰ মাজত এগ্ৰিমেণ্ট নাই, আৰু পাৰ্টনাৰ্ছে এডভান্সেছ মানি মানে পইচা দিছে ফাৰ্মক, বিয়ণ্ড দি এমাউণ্ট অফ হিজ অৰ হাৰ কেপিটেলৰ বাহিৰে, কেপিটেল নহয় মানে পইচা দিছে, এনে ফাৰ্মক পইচা দিলেতো কেপিটেল বুলি ভাবে, কিন্তু এইটো কেপিটেল বুলি নহয়, এইটো এনেই দিছে। এনেই কিয় এনেই দিব? তাৰমানে ছাৰ এইটো কি হয় জানা নাই? এইটো ইচাৰাত কৈছে, তোমাক কথাটো বুজিব লাগিব। ছাৰ লোন হয়, পাৰ্টনাৰে ফাৰ্মক লোন দিছে, ঠিক আছে? এই কথাটো বুজিব লাগিব। আচ্ছা, তাৰপিছত কি কৈছে? ইজ এণ্টাইটেল টু গেট ইণ্টাৰেষ্ট পাব তেওঁ। এতিয়া যেতিয়া এটা পাৰ্টনাৰে ফাৰ্মক যেতিয়া লোন দিয়ে, তেতিয়াতো স্বাভাৱিক কথা যে ফাৰ্মটোৱে তাক ইণ্টাৰেষ্ট দিব লাগিব। এতিয়া ইণ্টাৰেষ্ট কিমান দিব লাগিব? ছাৰ? তেতিয়া ছাৰ ইহঁতৰ মাজত যি এগ্ৰিমেণ্ট হ'ল, এই এগ্ৰিমেণ্ট মতে যিমান হ'ব তিমান দিব লাগিব। যদি এগ্ৰিমেণ্টত কয় ছাৰ 10%, তেতিয়া 10% দিব লাগিব। যদি এগ্ৰিমেণ্টত কয় ছাৰ 50% দিব লাগিব, 50% দিব লাগিব। যেনেকুৱা এগ্ৰিমেণ্ট হ'ব তেনেকুৱা দিব লাগিব। তো ইয়াত ঘটনাটো কি হ'ল? ইয়াত ছাৰ এগ্ৰিমেণ্টেই হোৱা নাই। ইন এবচেঞ্চ অফ পাৰ্টনাৰশ্বিপ ডিড, এগ্ৰিমেণ্ট হোৱাই নাই ছাৰ। তেতিয়া কি ইণ্টাৰেষ্ট দিব? এতিয়াতো ফাৰ্মে ক'ব আপোনাৰ লগত মোৰ লগত যেতিয়া এগ্ৰিমেণ্টে নহ'ল, তেতিয়াহ'লে আমি একো পইচা নিদিওঁ, কোনো ইণ্টাৰেষ্ট নিদিওঁ, এনেই লোন দিছে, লোনৰ টকা খালি ঘূৰাই পাব, বাছ তেনেকৈ কৰি দিব। সেইকাৰণে সেইটো যাতে কৰিব নোৱাৰে, সেইকাৰণে পাৰ্টনাৰশ্বিপ এক্ট যোনটো ল বনি আছে, সেই লটো ইয়াত ইণ্টাৰফেয়াৰ কৰি যাব। লয়ে আমাক কৈ থৈছে যে তেনেকুৱা পৰিস্থিতিত যদি কোনো এগ্ৰিমেণ্ট নাই পাৰ্টনাৰ আৰু ফাৰ্মৰ মাজত, আৰু পাৰ্টনাৰে লোন দি থৈছে, তেতিয়া আপোনালোকে ফাৰ্মক কৈ আছে লয়ে, আপোনালোকে সেই পাৰ্টনাৰজনক 6% ইণ্টাৰেষ্ট বছৰি দি দিব পাৰ এনাম। গম পাইছে? এনেকৈ কোনে কৈ দিছে? ল। আৰু লৰ কথা মানিবই লাগিব, ঠিক আছে? এইটো ক'ত লিখা আছে? পাৰ্টনাৰশ্বিপ এক্টত, ঠিক আছে? আচ্ছা, এইটো কুৱেশ্যন কোৱাচোন কি হ'ব? দি মেম্বাৰ্ছ অফ পাৰ্টনাৰশ্বিপ বিজনেছ কালেক্টিভলি ন'ন এজ, কি হ'ব? কুৱেশ্যনটো কি কৈছে মই এবাৰ বুজাই দিওঁ। ছাৰ ফাৰ্মত এইটোতো এটা পাৰ্টনাৰশ্বিপ বিজনেছ হয়, পাৰ্টনাৰশ্বিপ বিজনেছ। তো ইয়াত যিবিলাক মেম্বাৰ্ছ আছে, এইবিলাকক কি কয়? তো কিছুমানে ক'ব ছাৰ এইবিলাকক পাৰ্টনাৰ বুলি কয়। পাৰ্টনাৰ, অফক'ৰ্ছ, একদম তুমি কাৰেক্ট কৈছা, পাৰ্টনাৰ বুলি কয়। বাট এইটো কুৱেশ্যনত এটা শব্দ দি পেলাই তোমাক এই পাৰ্টনাৰৰ পৰা এই শব্দটো চেঞ্জ হৈ যাব। ইয়াত শব্দটো কি জানা? এইটো হ'ল কালেক্টিভলি শব্দটো দিয়াৰ লগে লগে তুমি ইহঁতক পাৰ্টনাৰ্ছ বুলি ক'ব নোৱাৰা। পাৰ্টনাৰ্ছ কেতিয়া ক'লা হয়? যদি ইহঁতক এনেকৈ ক'লা হয় যে এইটো মেম্বাৰ্ছখিনিক কি কয়। বাট ইয়াত এইটো কথা কোৱা নাই, ইয়াত কৈছে ইহঁতক একেলগে গোট খুৱাই পেলাই কোৱাচোন কি কয়। কালেক্টিভলি, একেলগ কৰি পেলাই কি ক'বা ইহঁতক? ইহঁতক কি ক'বা? মেম্বাৰ্ছখিনি একেলগত কি ক'বা? ফাৰ্ম বুলি ক'বা, ফাৰ্ম। দি মেম্বাৰ্ছ অফ পাৰ্টনাৰশ্বিপ বিজনেছ কালেক্টিভলি ন'ন এজ ফাৰ্ম। এই লাইনটো একচুৱেলি এটা মানে চেণ্টেন্সৰ বাহাদুৰি। ইয়াত এইটো মানে একচুৱেলি ইটছ নট
একাউণ্টেঞ্চি বাট আৰু তোমালোকক কনফিউজ কৰিবৰ কাৰণে দিয়ে এইবিলাক ধৰা ইংলিছৰ কথা আৰু ইংলিছ লেংগুৱেজ অ'কে মানে যাৰ ইংলিছটো ভাল ই ধৰিব পাৰিব এইটো কথা আৰু এতিয়া মই বুজাই দিয়াৰ পিছত মে বি তোমালোকে বুজি পাই গৈছা এতিয়া আৰু তোমালোকৰ প্ৰব্লেম হ'ব নালাগে নেক্সট ইন কেছ অফ ফিক্সড কেপিটেল a partner's capital account always shows a dash balance কি balance যেতিয়া capital fixed থাকিব in case of fixed capital a partner's capital account always shows a dash balance কি balance show কৰিব always বহুতবাৰ ক্লাছত মই এইটো কথা কৈছোঁ তোমালোকক যেতিয়া capital fixed থাকিব fixed capital মানে স্যাৰ পাৰ্টনাৰৰ যোনটো কেপিটেল একাউণ্ট আছে তাত যোনটো বেলেঞ্চ থাকিব সেই বেলেঞ্চটো সদায় ফিক্সড থাকিব সেইকাৰণেতো ফিক্সড কেপিটেল বুলি কয় এই বেলেঞ্চটো কেতিয়া চেঞ্জ হ'ব নোৱাৰে চ' তাৰমানে ছাৰ যিমান চেলাৰী আছে চেলাৰী কমিশ্যন তাৰপিছতে ইণ্টাৰেষ্ট অন কেপিটেল এইবিলাক চব বস্তু আমি ইয়াত দিব নোৱাৰিম কেপিটেল একাউণ্টত এইবিলাক নেদেখাওঁ এইবিলাকত আমি বেলেগ জেগাত দেখাম ক'ত দেখাম কাৰেণ্ট একাউণ্টত দেখাম কিয় তেনেকুৱা কিয় কৰিম কাৰণ ইয়াৰ উদ্দেশ্যটো এইটো যে এই কেপিটেলটো চেঞ্জ হ'ব নালাগে এইটো সদায় ফিক্সড হৈ থাকিব লাগে সেইকাৰণে আমি যদি এইবিলাক দি দিওঁ চেলাৰী কমিশ্যন এইবিলাক যদি দি দিওঁ তেতিয়াহ'লেতো এইটো চেঞ্জ হৈ যাব সলনি হৈ গৈ থাকিব হয় নহয় তো এইবিলাক হিচাপ ইয়াত নকৰোঁ কেপিটেল একাউণ্টত নকৰি পেলাই আমি কি কৰিম আমি এইবিলাক হিচাপ ইয়াত কৰিম কাৰেণ্ট একাউণ্টত তেতিয়াহ'লে আমাৰ কেপিটেলটো আৰম্ভণিৰ পৰা শেষলৈকে ফিক্সড থাকিব এই কথাটো কৈছে ইন কেছ অফ ফিক্সড কেপিটেল এ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট অলৱেজ শ্ব'জ এ ফিক্সড বেলেঞ্চ এতিয়া নেক্সট কৈছে 11 নম্বৰ পাৰ্টনাৰ এক্ট এজ ডেছ অফ দি ফাৰ্মৰ হৈ পেলাই যেতিয়া পাৰ্টনাৰে এক্ট কৰে এইটো হ'ল ফাৰ্ম এতিয়া যদি ক'ৰবাত যদি পাৰ্টনাৰে এক্ট কৰি আছে মানে ফাৰ্মৰ হৈ পেলাই নিজকে ৰিপ্ৰেজেণ্ট কৰি আছে বেলেগ কিবা এটা অৰ্গেনাইজেশ্যনৰ ওচৰত তেতিয়াহ'লে এইজনক কি হিচাপে চোৱা হ'ব লৰ হিচাপত এজনক সেই ফাৰ্মটোৰ এজেণ্ট হিচাপে চোৱা হয় তো এজেণ্ট এজন যেতিয়া কোনোবা ফাৰ্মক ৰিপ্ৰেজেণ্ট কৰে তেতিয়া এজেণ্টে যি ক'ব সেই ফাৰ্মটোৱে কোৱাৰ নিচিনা মানে এইটো অনুভৱ হয় আৰু আইনৰ চকুটো তেনেকৈ চায় যে এইটো ফাৰ্মটোৱে কৈছে পিছতে ফাৰ্মটো মুখখন ঘূৰাব নোৱাৰিব যে আমিতো কোৱা নাই নহয় এইটো ইহে কৈছে এইবিলাক নচলিব যদি আপোনাৰ পাৰ্টনাৰ গৈ পেলাই ক'ৰবাত গৈ পেলাই কিবা এগ্ৰিমেণ্ট কৰি ল'লে তেতিয়াহ'লে এইটো আপুনি মানিব লাগিব এইটো হয় এজেণ্টৰ পাৱাৰ পাৰ্টনাৰ এক্ট এজ এজেণ্ট অফ দি ফাৰ্ম এ কোম্পানী ইজ ৰিকুৱাৰ্ড টু পাব্লিছ ইটছ ডেছ এভৰি ইয়াৰ কোম্পানীয়ে প্ৰত্যেক বছৰ কি পাব্লিছ কৰিব লাগে ফাইনেন্সিয়েল ষ্টেটমেণ্টছ ফাইনেন্সিয়েল ষ্টেটমেণ্ট কি হয় ছাৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট হৈ গ'ল PL ষ্টেটমেণ্ট তাৰপিছতে বেলেঞ্চ শ্বীট কেছ ফ্ল' ষ্টেটমেণ্ট এইবিলাক হ'ল ফাইনেন্সিয়েল ষ্টেটমেণ্ট প্ৰত্যেক বছৰ কোম্পানীয়ে এইটো পাব্লিছ কৰিব লাগিব গম পাইছে নাই সেইটোৱে দি লাইবিলিটি অফ এভৰি শ্বেয়াৰ হোল্ডাৰ অফ এ কোম্পানী ইজ কি লাইবিলিটি মানে উধাৰী শ্বেয়াৰ হোল্ডাৰৰ উধাৰী কিমান যেতিয়া এটা কোম্পানী হয় তাত যিবিলাক শ্বেয়াৰ হোল্ডাৰ থাকে মানে যিবিলাক মানুহে শ্বেয়াৰ কিনিছে সেই কোম্পানীটোৱে যদি কিবা বিজনেছ কৰোঁতে বহুত লাইবিলিটি হৈ যায় বহুত লাইবিলিটি হৈ গ'ল তেতিয়া সেই কোম্পানীটোৱে সেই লাইবিলিটি যদি তেওঁৰ ওচৰত যি সম্পত্তি আছে সম্পত্তি দি পেলাই যদি চুক্তি কৰিব নোৱাৰে মানে চুকাব নোৱাৰে তেতিয়া আহি পেলাই সেই লাইবিলিটিটো চুকাবৰ কাৰণে বা সেই লাইবিলিটিটো পে'মেণ্ট কৰিবৰ কাৰণে এই শ্বেয়াৰ হোল্ডাৰখিনিক ধৰিব নোৱাৰি যে আপুনি আহি পেলাই দিয়ক পইচা দিয়ক আপুনি শ্বেয়াৰ হোল্ডাৰ নহয় শ্বেয়াৰ হোল্ডাৰ মানে কি মালিক অ'নাৰ আপুনি অ'নাৰ হয় দিয়ক লাইবিলিটিখিনি মিটাওক তেনেকৈ কৰিব নোৱাৰি বিকজ শ্বেয়াৰ হোল্ডাৰৰ লাইবিলিটি যে এইটো লিমিটেড হয় লিমিটেড বাট এই কেছটো যদি পাৰ্টনাৰশ্বিপ ফাৰ্মৰ হ'লে হয় বুজাই দিওঁ যেতিয়া কথাটো উঠিছে পাৰ্টনাৰশ্বিপ ফাৰ্মে যদি লাইবিলিটি ক'ৰবাত উৎপন্ন হয় আৰু সেই লাইবিলিটিখিনি যদি এছেটছতকৈ বেছি হয় ফাৰ্মৰ ওচৰত যোনটো এছেট আছে তাতকৈ যদি বেছি হয় মিটাব নোৱাৰে গ্ৰেটাৰ এছেট ইজ স্মলাৰ তেতিয়া
ফাৰ্মৰ যিবিলাক পাৰ্টনাৰ্ছ আছে সেই পাৰ্টনাৰ্ছখিনিৰ নিজৰ সম্পত্তি বেচি পেলাই হ'লেও এই লাইবিলিটি ধাৰ মিটাব লাগিব বিকজ সিহঁতৰ লাইবিলিটিটো আনলিমিটেড হৈ যায় পাৰ্টনাৰ্ছৰ লাইবিলিটি আনলিমিটেড হয় বাট শ্বেয়াৰ হোল্ডাৰ্ছৰ লাইবিলিটি লিমিটেড হয় শ্বেয়াৰ হোল্ডাৰ লাইবিলিটি নহয় কোম্পানীৰ লাইবিলিটিৰ ওচৰত গম পাইছা তেনেকুৱা নেক্সট আহি গ'ল কাৰেণ্ট ৰেচিঅ' ইজ দি ৰিলেশ্যনশ্বিপ বিটুইন ডেছ এছেটছ এণ্ড কাৰেণ্ট লাইবিলিটি আচ্ছা কাৰেণ্ট ৰেচিঅ' ফৰ্মুলা কি আছিলে কাৰেণ্ট ৰেচিঅ' ফৰ্মুলাটো কি আছিলে কাৰেণ্ট এছেট ডিভাইড বাই কাৰেণ্ট লাইবিলিটি হয় নহয় তো এইটোৱে কথা কৈছে তো ৰিলেশ্যন কাৰ মাজত হ'ল ছাৰ কাৰেণ্ট এছেট আৰু কাৰেণ্ট লাইবিলিটিৰ মাজত যোনটো ৰিলেশ্যন সেইটোৱেতো হয়নে নহয় তো বাছ এইটোৱে ইয়াত লিখি দিয়া কাৰেণ্ট ৰেচিঅ' ইজ এ ৰিলেশ্যনশ্বিপ বিটুইন কাৰেণ্ট এছেট এণ্ড কাৰেণ্ট লাইবিলিটি আচ্ছা ডেছ ইজ দি আৰ্নিং কেপাচিটি অফ দি ফাৰ্ম কাক ক'ব বিচাৰিছে কি হ'ব এইটো ফাৰ্মৰ আৰ্নিং কেপাচিটি কাক বুজাব চেষ্টা কৰিছে গুডউইল ইজ দি আৰ্নিং কেপাচিটি অফ দি ফাৰ্ম এইটো বিষয়ে এতিয়া নকওঁ আৰু বহুত ডিছকাশ্যন হৈ গৈছে এইটো লৈ পেলাই ৱেন পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট আৰ ফিক্সড দেন দেয়াৰ ডেছ একাউণ্ট ইজ প্ৰিপেয়াৰ্ড এইটোতো অলপ আগতে কৰিলোঁ কাৰেণ্ট একাউণ্ট বাছ তো এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিলে তোমালোকৰ এক্সামত আহিব পাৰা চাই ল'বা এইটো আৰু আহিব কুৱেশ্যনছ মই দি থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা তেতিয়াহ'লে পাই থাকিবা এইবিলাক অ'কে আৰু অলপ মানে কানেক্ট থাকিবা মোৰ লগত